আনন্দৰাম বৰুৱা একাডেমীয়ে খেলা ৰঙে অতিক্ৰম কৰিছে দিনবোৰ আৰু আগন্তুক বৰ্ষত আনন্দৰাম বৰুৱা একাডেমী বিশ্ববিদ্যালয় প্ৰস্তুতি লৈছে। এই সময়তে কোনো দুষ্ট চক্ৰই এক অপপ্ৰচাৰ উলিয়াইছে আৰু এই অপপ্ৰচাৰ আমি নিন্দা কৰিছোঁ, ঘৃণা কৰিছোঁ। কাৰণ বজালীত সগৌৰৱে আনন্দৰাম বৰুৱা একাডেমী থিয় হৈ আছে, থিয় হৈ থাকিব। আৰু ইয়াৰ কোনো ব্যক্তি নেতৃত্বটো বদলোৱাৰ প্ৰশ্নই নাই, কোনো ব্যক্তি চেঞ্জ হোৱাৰ প্ৰশ্ন আহিব নোৱাৰে। আনন্দৰাম বৰুৱা একাডেমী এডমিশ্যনৰ আগে আগে প্ৰতি বছৰে এনেধৰণৰ দুই এক ঘৃণনীয় মন্তব্য কৰা দেখা যায় আৰু এই দুষ্ট চক্ৰক আমি সকীয়াই দিছোঁ। পৰৱৰ্তী পৰ্যায়ত এনে কথাৰ পৰা তেওঁলোক বিৰত থাকক। আনন্দৰাম বৰুৱা একাডেমীত শৈক্ষিক দিশ অতি উন্নত হৈ আছে, তাৰ বাবে ঈৰ্ষান্বিত হৈ কোনোবাই এই কাম কৰিব পাৰে বুলি আমি বিশ্বাস কৰিছোঁ। কাৰণ আনন্দৰাম বৰুৱা একাডেমীৰ ভিতৰ চৰাত এনে কোনো কথাই আলোচনা হোৱা নাই আৰু এই কথা আমি অজ্ঞ। মাত্ৰ অপপ্ৰচাৰ ইমান বেছি হাৰত কৰিছে, যাক শুনি আমাৰ দুখ লাগিছে, লাজ লাগিছে আৰু আমি ঘৃণা কৰিছোঁ। ৰূপালী জয়ন্তী বৰ্ষত প্ৰৱেশ কৰিবলৈ ওলাইছে। এই সময়ত আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 95ৰ ওপৰত নম্বৰ পাব ফাইনেল পৰীক্ষাত, মেট্ৰিক হওক, হায়াৰ ছেকেণ্ডেৰী হওক, ডিগ্ৰী হওক, এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি বিশেষ ধৰণৰ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছোঁ। 95% পোৱা ছাত্ৰ ছাত্ৰীসকলে 60% আমাক দিব লগা ফিজৰ পৰা ৰেহাই পাব। 85% পোৱা ছাত্ৰ ছাত্ৰীসকলে আমাৰ ফিজৰ পৰা 50% ৰেহাই পাব। 75% পোৱা ছাত্ৰ ছাত্ৰীসকলে আমাৰ ফিজৰ পৰা 40% ৰেহাই পাব আৰু 65% পোৱা ছাত্ৰ ছাত্ৰীসকলে আমাৰ ফিজৰ পৰা 30% ৰেহাই পাব। আনন্দৰাম বৰুৱা একাডেমীয়ে বিশ্ববিদ্যালয় গঢ়িবলৈ ওলাইছে, ইতিমধ্যে বিভিন্ন কাম কৰিছে। তাৰ ভিতৰত আমি আনন্দৰাম বৰুৱা একাডেমী কেইটামান কাম কৰিবলৈ ওলাইছোঁ। আমি ল' কলেজ স্থাপন কৰিবলৈ ওলাইছোঁ, তাৰ প্ৰস্তুতি হৈছে। আমি আমাৰ BEd কলেজ স্থাপন কৰিবলৈ ওলাইছোঁ, তাৰ কামো আগবাঢ়িছে। আমি নাৰ্ছিং কলেজ, ফাৰ্মাচী কলেজ প্ৰস্তুত কৰিম, তাৰ কাৰণে সকলোবোৰ প্ৰস্তুতি হৈছে। আমি আৰম্ভ কৰিম নাৰ্ছিং হোম, কাৰণ আপোনালোকে জানে নাৰ্ছিং কলেজ কৰিবলৈ হ'লে নাৰ্ছিং হোমৰ এতিয়া অতি প্ৰয়োজন। ঠিক তেনেধৰণে আমি বিভিন্ন দিশত আমাৰ অনুষ্ঠানটো আগবঢ়াই নিব খুজিছোঁ। আপোনালোকে জানে যোৱা 2 বছৰৰ পৰা আমি সংগীত, নাটক, নৃত্য আৰু ক্ৰীড়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব দি আহিছোঁ আৰু এতিয়া আমি আৰু অধিক উন্নত ৰূপত আমি আধুনিকভাৱে কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশ্বৰ দৰবাৰত থিয় কৰাব পাৰোঁ, এই বজালী আমাৰ নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও বজালী অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰীক লৈ আমি সংগীত, নৃত্য, ক্ৰীড়া আৰু নাটকৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ ওলাইছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।